আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে যিবোৰৰ কোনো যুক্তিৰ কাৰণ বিচাৰি নাপাওঁ। যি ঘটিছে তাক প্ৰকাশ্যে স্বীকাৰ কৰিব নোৱাৰিলেও সেয়া অস্বীকাৰো কৰিব নোৱাৰি। কিন্তু সেয়া কি ঘটিল, কেনেকৈ ঘটিল, এই দুটা সহজ সৰল প্ৰশ্নৰ যেতিয়া কোনো উৎস বিচাৰি আমি হাবাথুৰি খাবলগীয়া হয়, তেতিয়াই আমি অবাক হ'বলগীয়া হওঁ। এনেধৰণৰ বহুতো ঘটনা বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে ইণ্টাৰনেটত শ্বেয়াৰ কৰে। শিহৰণ, শংকা আৰু অপাৰ্থিৱ ভয়ৰ এই ঘটনাসমূহ আমি লৈ আহোঁ আপোনালোকৰ ওচৰলৈ। এই ঘটনাটো মোৰ বাইদেউৰ লগত আজিৰ পৰা প্ৰায় 5 বছৰমান আগত হৈছিল। তাই লক্ষ্ণৌৰ এখন স্কুলত কাম কৰে। সেই সময়ত তাই লক্ষ্ণৌত থাকিবৰ কাৰণে ভাড়াঘৰ বিচাৰি আছিল। বহুত বিচাৰি এদিন কম ৰেণ্টতে এটা ভাড়াঘৰ পালে। মালিকৰ লগত ডিল ফাইনেল কৰি পিছদিনা বস্তু বাহানি লৈ তাই সেই ঘৰটোত উপস্থিত হ'ল। ঘৰটো এটা ডাঙৰ দুমহলীয়া ঘৰ আছিল। তলৰ ফ্ল'ৰটোত এগৰাকী প্ৰায় 70 বছৰীয়া বৃদ্ধা বাস কৰিছিল। বাইদেউক ওপৰৰ ফ্ল'ৰটোত থাকিবলৈ দিয়া হৈছিল। যেতিয়া বাইদেউ ওপৰৰ ৰুমটোলৈ গৈ আছিল, সেই বুঢ়ী মানুহগৰাকীয়ে তেওঁৰ ফালে বৰ ঘোপাকে চাই আছিল। তাই বেছি ধ্যান নিদি নিজৰ ৰুমত সোমাল। ফ্লেটটো ভিতৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া আছিল। এটা ডাঙৰ হলৰ লগতে এটা বেডৰুম আৰু এটা কিটচেন আছিল। ইমান কম ভাড়াতে ঘৰটো পাই বাইদেউ বহুত সুখী হৈছিল। বস্তু বাহানিবোৰ ঠিক ঠাক কৰোঁতেই দিনটো পাৰ হ'ল। কিন্তু ৰাতি হৈ অহাৰ লগে লগে বাইদেউৰ ফ্লেটটোত আৰু কোনোবা থকা যেন পালে। তাই কিছুমান শব্দ শুনিলে, যেন কোনোবাই ফুচফুচাই কথা পাতিছে, খোজ কাঢ়িছে। তাই প্ৰথমতে সেইবোৰ মনৰ ভ্ৰম বুলি ভাবি ৰাতি ডিনাৰ বনোৱাত লাগিল। বনাই থাকোঁতে হঠাৎ তাইক পিছফালৰ পৰা চুলিত ধৰি কোনোবাই টানি দিলে। বাইদেৱে চিঞৰি সুধিলে, কোন আছ ইয়াত? তেতিয়া তাত কোনো নাছিল। গোটেই ৰুমটো শান্ত হৈ আছিল। তাই বহুত আচৰিত হ'ল। তাৰপিছত ৰাতি খোৱা লোৱা শেষ কৰি তাই শুবলৈ গ'ল। 2-3 ঘণ্টামান শোৱাৰ পিছত আকৌ কিবা এটা শব্দত তাই সাৰ পালে। কোনোবা ছোৱালীয়ে যেন কান্দি আছে। তাই ভালদৰে শুনিবলৈ চেষ্টা কৰি গম পালে যে সেই কান্দোনৰ শব্দ পাকঘৰৰ পৰা আহিছে। লগে লগে তাই পাকঘৰলৈ গ'ল। কিন্তু তাত কাকো দেখা নাপালে। ভয় খাই তাই লগে লগে বেডৰুমলৈ ঘূৰি আহি শুব চেষ্টা কৰিলে। পিছদিনা পুৱাই বাইদেৱে গৈ ভগৱানৰ মূৰ্তি এটা আনি নিজৰ ৰুমত ৰাখিলে আৰু ধূপ ধূনা লগাই দিলে। এনেদৰে 2 দিনমান পাৰ হ'ল। এদিন বাইদেউ বজাৰ যাব ওলাই চিৰিৰে নামি আহি থাকোঁতে সেই বুঢ়ী মানুহজনী আকৌ দেখিলে। সেই একেই চাৱনি। তাই বেছি গুৰুত্ব নিদি গুচি গ'ল। বজাৰৰ পৰা আহি দেখিলে যে বাথৰুমৰ পানীৰ টেপটো খোলা আছে। তাই অলপ আচৰিত হ'ল যদিও যাওঁতে তাইয়ে বন্ধ কৰিব পাহৰা বুলি ভাবি ল'লে। পিছদিনা গধূলি পাকঘৰৰ কামত লাগি থাকোঁতেও সেই একেইবোৰ কন্দা, খোজকঢ়া শব্দ তাই শুনিবলৈ পালে। এনেদৰে 10 দিনমান পাৰ হ'ল। এদিন আবেলি বাইদেউ বাহিৰত ফুৰিবলৈ ওলাই গৈছিল। ওলাই বাটত বাহিৰত সেই মানুহগৰাকীক দেখি সেইদিনা তাই সুধিয়েই পেলালে, আপুনি এনেদৰে কিয় মোৰ ফালে চাই থাকে? বুঢ়ীগৰাকীয়ে ক'লে, তুমি এই ঘৰটোত কেনেকৈ থাকা? মানে? আপুনি কি ক'ব খুজিছে? বুঢ়ীয়ে ক'লে, তোমাৰ সেই ঘৰটোত একো আচহুৱা ন'টিচ তুমি কৰা নাইনে? বাইদেৱে ক'লে, আপুনি কি ক'ব খুজিছে ভালদৰে বুজাই কওক। বুঢ়ীয়ে ক'লে, তোমাৰ লগত ইয়াত আৰু কেইজনমান ল'ৰা আহিছিল থাকিবলৈ। সিহঁতেতো 2 দিনো থাকিব নোৱাৰিলে।
তুমি ইয়াত অকলে ইমান দিন কেনেকৈ কটালা? বাইদেৱে আচৰিত হৈ সুধিলে, কিয়, কি আছে ইয়াত? বুঢ়ীয়ে একো নক'লে। তেওঁ নিজৰ ফোন নম্বৰটো দি ক'লে, কিবা অসুবিধা হ'লে মোক ফোন কৰিবা। সেইদিনা বাইদেউ যেতিয়া ঘৰলৈ ঘূৰি আহিল, তাই ঘূৰি আহি দেখা পালে যে ঘৰৰ গোটেই পানীৰ টেপবোৰ খোলা আছিল। আলমাৰীৰ কাপোৰবোৰো অ'ত ত'ত পেলাই থোৱা আছিল। তাই খঙত চিঞৰি সুধিলে, কোন আছ? সন্মুখত আহ। কিন্তু তেতিয়া তাত কোনো নাছিল। লাহে লাহে সেইবোৰ কাণ্ড আৰু বেছি হ'বলৈ ধৰিলে। কেতিয়াবা কিছুমান বস্তু নিজে নিজে উৰি আহি বাইদেউৰ গাত লাগিছিল, বা কেতিয়াবা পাকঘৰৰ গোটেই বস্তুবোৰ পকাত সিঁচৰিত হৈ পৰিছিল। কোনোবাই জোৰে জোৰে কান্দিছিল। এনেতে এদিন এটা ঘটনা ঘটিল। বাইদেৱে যেতিয়া আইনাৰ সন্মুখত বহি চুলি আঁচুৰি আছিল, হঠাৎ তাই আইনাত দুজনী ছোৱালী দেখা পালে। সিহঁত দেখিবলৈ বহুত ভয় লগা আছিল। চুলিবোৰ আউলি বাউলি হৈ আছিল আৰু বহুত পুৰণি দুটা ফ্ৰক পিন্ধি আছিল। সেই দৃশ্য দেখাৰ লগে লগে বাইদেৱে বহুত ভয় খালে আৰু লগে লগে চিঞৰি ঘৰটোৰ পৰা বাহিৰত ওলাই আহিল। তাইৰ চিঞৰ শুনি বাহিৰত সেই বুঢ়ীজনীও ৰুমৰ পৰা ওলাই আহিল। বাইদেৱে তেওঁক গোটেই কথাখিনি কোৱাত বুঢ়ীয়ে ক'লে, ইয়াত বহু বছৰৰ পৰাই দুজনী ছোৱালীৰ আত্মা থাকে আৰু ইয়াত যোনেই থাকিব আহে তাকেই সিহঁতে এনেদৰে অশান্তি দিয়ে। ইয়াত যিয়ে থাকিব আহে ইহঁতৰ ভয়ত দুদিনতে গুচি যায়। তুমিয়ে প্ৰথম এনেকুৱা যোনে ইয়াত 15 দিনলৈ থাকিলা। তুমি এটা কাম কৰা, আজি ৰাতিটো তুমি মোৰ তাতে থাকি দিয়া। ৰাতিপুৱা হ'লে ইয়াৰ পৰা গুচি যাবা। বাইদেউ বুঢ়ীৰ কথাত মান্তি হৈ ৰাতিটো বুঢ়ীৰ তাতে কটালে। তাই ৰাতি ঘৰৰ মালিকক বহুতবাৰ ফোন কৰিলে, কিন্তু তেওঁ ফোন ৰিচিভ নকৰিলে। পিছদিনা পুৱাই বাইদেৱে সকলো বস্তু বাহানি লৈ ঘৰলৈ গুচি আহিল। সেইদিনা তাই গম পালে যে একো খা খবৰ নকৰাকৈ এনেদৰে কম ভাড়াত পালে বুলিয়ে ঘৰ এটা লৈ ল'ব নালাগে। সকলো চালি জাৰি চাইহে এনেকুৱা সিদ্ধান্ত ল'ব লাগে।